যেন জীবনে কথা পাতিছে তুমি হয় আজি যেন জীবনে কথা পাতিছে তুমি হয় আজি কানুকণ্ডলীৰ কণ্ঠত একক কণ্ঠত এই নাজমটো শুনো তাৰ পিছতে নিপু ভূঞাৰ কণ্ঠত এটি গজল আছে তাৰ পিছতে নিভাৰাণী বৰা আৰু নিৰুৎপল গায়নৰ কণ্ঠত এটি ত্ৰিপুত্ৰী এটা উৎসৰ্গামূলক এটি গজল আছে দ্বৈত কণ্ঠত তাৰ পিছতে আজি আমি গজল সন্ধ্যাৰ সামৰণি পৰিম আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ইমান সময় আমাৰ মাজত আমাক এনেকৈ উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে সমজদাৰ দৰ্শক এমুঠিয়েই হওক অনুষ্ঠান তাতেই সফল হয় বুলি আমি ভাবো Hello. 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 গীতটো গজল কথাটো কৈ আছে হয়নে নহয় ময়ো নাজানো মই সুৰ এটা কৰিলোঁ তেনেকৈ তুমিহে জানিবা এইটো মই ইমান নাজানিম গতিকে মই গীতটো গাব ওলাইছোঁ ভাল লগা কথাটো হ'ল খুব ভাল লাগিছে মানে সোঁফালে অতুল দা বাওঁফালে প্ৰাঞ্জল দা বাকী মুকুল দা অভিষেক আমাৰ দুল দাহঁত গোটেইখিনি আছে আমাৰ মাইনা আছে ৰক্তিম মানে পৰিৱেশটো ইমান সুন্দৰ হৈ আছে ন এই মানুহখিনি একেলগে পাবলৈ দিগদাৰ তাৰমানে কোনোবা এজন পালে কোনোবা এজন নহয় নিমিলে কেতিয়াবা কিন্তু আজি এই মেহফিলটো মানে ভাবিব নোৱাৰা এটা মেহফিল আপোনালোকে কিমান কেনেকুৱা পাইছে নাজানো আমি নিজে নিজে উপভোগ কৰি আছোঁ খানালে মাতিছে যেন জীবনে কথা পাতিলে তুমি হয় আজি যেন সময়ে গীত লিখিলে তুমি হয় আজি যেন জীবনে কথা পাতিলে তুমি হয় আজি যেন সময়ে গীত লিখিলে তুমি হয় আজি কিনো কম কিনো লাগি আছিল মাতত কিনো কম কিনো লাগি আছিল মাতত যেন কবিয়ে কবিতা লিখিলে তুমি হয় আজি যেন সময়ে সুৰ বান্ধিলে তুমি হয় আজি যেন জীবনে কথা পাতিলে খোজ কাঢ়িলো তোমাৰ সতে আজি হাতত হাত থলো তুমি হৈ আজি
আছে আজি হাতত হাত থলো তুমি হৈ আজি কিনো কম কিনো লাগি আছিল মাতত কিনো কম কিনো লাগি আছিল মাতত যেন পুলিয়ে সুৰ জুৰিলে তুমি হৈ আজি যেন সময়ে গীত লিখিলে তুমি হৈ আজি যেন জীয়নে কথা পাতিলে কত ফুল মোৰে মন ফুলনি বিলালে তুমি হৈ আজি কত ফুল মোৰে মন ফুলনি তোমাক বিলালে তুমি হৈ বননি দলিয়াই পৃথিৱীয়ে কত শিল সাগৰলে দলিয়াই পৃথিৱীয়ে কত শিল সাগৰলে যেন আকাশে ফুল বৰষে তুমি হৈ আজি যেন সময়ে গীত লিখিলে তুমি হৈ আজি যেন জীয়নে কথা পাতিলে তুমি হৈ আজি যেন সময়ে গীত লিখিলে তুমি হৈ আজি ধন্যবাদ ধন্যবাদ কানু কানু কন্দলী বিখ্যাত ডম্বৰুধৰ কন্দলীৰ ভতিজাক কানু কানু বুলি মাতো কানু মোতকৈ ডাঙৰ কিন্তু এই সম্পৰ্কটোৰ মধুৰতা বেলেগ সমন্দৰ